নমস্কাৰ। দৃষ্টিকোণত আজি আমি এগৰাকী সুনিপুণ চিত্ৰশিল্পী তথা ভাস্কৰ্যশিল্পী পবিত্ৰ চৰকাৰ ডাঙৰীয়াৰ সৈতে চিনাকি কৰাই দিবলৈ আহিছোঁ। সাম্প্ৰতিক সময়ৰ বিভিন্ন ঘটনা প্ৰবাহক চিত্ৰশিল্পৰ জৰিয়তে প্ৰকাশ কৰি তোলা পবিত্ৰ চৰকাৰ ডাঙৰীয়াই বিভিন্ন সময়ত উদ্বিগ্ন হৈ উঠে। তেখেতে বৰ্তমান সময়ত বা বৰ্তমান সমাজত প্ৰচলিত বিভিন্ন কুসংস্কাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে অকল চিত্ৰশিল্পৰ জৰিয়তে। এনে এগৰাকী সমাজৰ চিন্তা কৰা সহজ সৰল শিল্পী সমাজ তথা চৰকাৰে স্বীকৃতি দিয়াটো যথেষ্ট জৰুৰী। এনে এগৰাকী সমাজ হিতৈষী শিল্পীৰ জীৱনজোৰা সাধনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক। নমস্কাৰ। ইউটিউব চেনেলৰ সমূহ সদস্যলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ চমু পৰিচয় দিছোঁ। মোৰ ঘৰ জন্মস্থান হৈছে নগাঁও। নগাঁৱৰ পৰা মই কিছুদিনৰ পিছত মানিকপুৰত আহি চিত্ৰলেখা আৰ্ট ইনষ্টিটিউটখন আৰম্ভ কৰিছোঁ। আৰু চিত্ৰলেখা আৰ্ট ইনষ্টিটিউটখন 1984ৰ পৰা আৰম্ভ কৰিছোঁ। বৰ্তমানলৈকে সেই ইনষ্টিটিউটখন চলি আছে। মই যেতিয়া বুজা নাছিলোঁ যে আৰ্টিষ্ট কি বস্তু আৰু আৰ্টিষ্ট কৰিলে কি হ'ব এইটো বুজা নাছিলোঁ। কিন্তু এনে অৱস্থাত তেতিয়া মই খালী ছবি মাটিতে আঁকি গৈছিলোঁ বা দুই এখন পেপাৰতো আঁকিছিলোঁ। সেই সময়ত তেতিয়া চকিয়ালীৰ হৰেণ নাথ বুলি একজন, তেখেতক মহাজন বুলিয়ে কৈছিল। তেখেতৰ মাৰ ছবিখন আঁকিছিলোঁ নেশ্যনেল হাইৱেৰ পিচ আৰু কেৰাচিন তেলেদি। আৰু সেই ফটোখনত পাইছিলোঁ মই মাত্ৰ 15 টকা আৰু কাগজ 1 দিস্তা। আৰু এইখিনি পোৱাৰ পিছতে মোৰ এনেকুৱা এটা আনন্দ লাগিলে, যি মানুহে 1 টকা কাগজ কিনাৰ পইচাটো মই পোৱা নাছিলোঁ। আচ্ছা, সেই মানুহে যেতিয়া 1 দিস্তা কাগজ পাইছোঁ, 15 টকা পইচা পাইছোঁ, তে এইখিনিয়ে মোক এনেকুৱা আনন্দ এটা দিলে, যাৰ ফলতে মই আৰু অলপ আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰিলোঁ। সাম্প্ৰতিক সময়ত আমি দেখি পাওঁ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ ধৰণৰ কিছুমান ঘটনা প্ৰবাহ হৈ থাকে। আৰু সেই ঘটনা প্ৰবাহবিলাককে হয়তো আমি ছবিৰ মাজেদি ৰাইজৰ ওচৰত দাঙি ধৰাৰ চেষ্টা কৰোঁ। গতিকে আপোনালোকক মই মোৰ সন্মুখত থকা দুখনমান ফটো বুজাই দিছোঁ। এইখিনিতে আপোনালোকক এই চিত্ৰটোৰ বিষয়বস্তুখিনি বুজোৱাৰ কাৰণে চেষ্টা কৰিছোঁ যে ভাষা, যিকোনো ভাষা, পৃথিৱীৰ যিকোনো ভাষাই এই ভাষাৰ সৃষ্টি ক'ত হৈছিল সেই সম্পৰ্কে এই ছবিটোত দিয়া আছে। ভাষাৰ সৃষ্টি ক'ত হৈছিল, অসমীয়া হওক, হিন্দী হওক, ইংৰাজী হওক, উৰ্দু হওক, ফাৰ্চী হওক, এৰাবিক হওক, যিকোনো ভাষাৰ সৃষ্টিটো হৈছিল ক'ত? বিন্দুত। আৰু এই বিন্দুটোৰ এটা নিজস্ব নাম আছে। সেই নামটো কি নাম? এইটো বিন্দুটোৰ নামটো হৈছে কেন্দ্ৰবিন্দু। আৰু এই কেন্দ্ৰবিন্দুটোক কেন্দ্ৰ কৰিয়ে আমি ওৱান টাচ কৰিলোঁ অসমীয়া ভাষাৰ প্ৰথম বৰ্ণ ত। তৰ পৰা কি উচ্চাৰণ হয়? অ, তাৰ ক্ৰমবিকাশ। এইটো হৈছে এৰাবিক ভাষাৰ আলিফ। এৰাবিক ভাষাৰ প্ৰথম বৰ্ণটো আলিফ। আৰু এই বিন্দুৰ পৰা যেতিয়া আমি তলফালে লৈ আহিলোঁ, তেতিয়া ইংৰাজী ভাষাৰ কেপিটেল লেটাৰ এ। আৰু এইটো হ'ল হিন্দীৰ স্বৰেয় বা অ। গতিকে আমি যদি হেনো ভাষাৰ বিষয়ে জানিব লগা হয়, তেনেহ'লে ইয়াৰ সৃষ্টিৰ বিষয়ে আমি নিশ্চয় জানিব লাগিব, নহ'লে আমাৰ শিক্ষা আধৰুৱা হৈ থাকিব। গতিকে আপোনালোকক সকলোকে কৈছোঁ যে এই ছবিখনৰ বিষয়বস্তুবিলাক অলপ ভালদৰে গুৰুত্ব দিব। যদি আমি নিজৰ ভাষাটো সৃষ্টি সম্পৰ্কে আমি নাজানো, তেনেহ'লে আমি মুখস্থ কৰা বিদ্যাহে অৰ্জন কৰিছোঁ, কিন্তু সৃষ্টিশীল চিন্তাধাৰাৰে আমি
এই কথাখিনি চিন্তা কৰিব নোৱাৰিলোঁ আৰু যাৰ ফলতে আজিও আমি ঐক্য হৈয়ে থাকিলোঁ। গতিকে আপোনালোকে এই ছবিখন ভালদৰে চাব। চোৱাৰ পিছত মই যেনেকৈ আঙুলি দি দেখুৱাই দিছোঁ, হয়তো আপোনালোকক বৰ্ডত যদি বুজাব লগা হ'লহেঁতেন তেনেহ'লে অলপ ভালকৈ বুজি পালেহেঁতেন। গতিকে এই ছবিখন আপোনালোকে ভালদৰে চাব আৰু এইখিনিতে আপুনি গোটেই ভাষাৰ সৃষ্টি সম্পৰ্কে ইয়াতে পাব। ইয়াতে বাংলা ভাষা আছে, হিন্দী আছে, ইংৰাজী আছে, এৰাবিক আছে আৰু অসমীয়া ভাষা, এই গোটেইকেইটা লগ লাগি এই ছবিটোৰ সৃষ্টি হৈছে। আমাৰ সমাজত দেখি অহা কিছুমান ঘটনা, সেইবিলাক আমাৰ চকুত দৃষ্টিগোচৰ হয় আৰু সেইবিলাকক লৈ আমি একোখন চিত্ৰৰ সৃষ্টি কৰোঁ। এই চিত্ৰখন হৈছে আজি বিজ্ঞান আকাশ চুই পেলাইছে। ডেইলি আমি আমাৰ মূৰৰ ওপৰেদি যোৱা এৰোপ্লেনবিলাক আমি দেখা পাওঁ। মানুহ কিমান শিক্ষিত, কিন্তু তেনে ক্ষেত্ৰত তাৰমানে আজিৰ সমাজ ব্যৱস্থাটো আমি দেখিবলৈ পাওঁ মাজে মাজে ডাইনী হত্যা। আৰু এই ডাইনী হত্যা যে কৰিছে, এক মিছাতে ডাইনী সজাই পেলাই গাঁৱৰ কিছুমান ব্যক্তিয়ে তাৰমানে তাক সানি খুচি হত্যা কৰিছে। এনেবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ, ডাইনী হত্যা, নাৰী নিৰ্যাতন, যৌতুকৰ বাবে হত্যা, ধৰ্ষণ, নাৰী ব্যৱসায়, অপহৰণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ড্ৰাগছ প্ৰচলন, এইবোৰ অৱসান নহ'লে সমাজত মানুহ হিচাপে মানুহ জীয়াই থকা সম্ভৱ নহয়। গতিকে আপোনালোকক সাৱধান কৰি দিছোঁ যে এনেকুৱা অপ্ৰীতিকৰ ঘটনা যেন আমাৰ সমাজ ব্যৱস্থাটোত শিক্ষিত সমাজৰ মাজত নঘটে, এইখিনি আপোনালোকৰ ওচৰত মানে অনুৰোধ জনাইছোঁ ফটোৰ মাজেৰে। এইখন ফটো আপোনালোকে ভালদৰে গুৰুত্ব সহকাৰে চাওক। ৰাজীৱ ভৱন কাণ্ড, এই ৰাজীৱ ভৱন কাণ্ডৰ সেই মুহূৰ্ততে তাৰমানে কি হৈছিলে, এক ক্ষমতাৰ লোভত তাৰমানে দুটা ৰাজনীতি পাৰ্টি, এই ৰাজনীতি পাৰ্টিৰ মাজত যিটো দ্বন্দ্ব হৈছিল আৰু সেই দ্বন্দ্বৰ মাজত যেতিয়া ইহঁতক মানে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে পুলিচ কনিষ্টবল এজন গৈছিল, সেই সময়ত তাৰমানে কোনোবা এটা পাৰ্টিৰ মাজৰ পৰাই তাৰমানে ইটাৰে দলিয়াই তাৰ মূৰটো ফাটাই দিলে, তেওঁক আহত কৰিলে। আৰু এই ৰাজনীতিৰ মাজতে মাত্ৰ এক ক্ষমতা দখলৰ কাৰণেই তাৰমানে ৰাজনীতি বুলি আমি সৰ্বসাধাৰণ ৰাইজে এতিয়া বুজি পাওঁ। গতিকে ৰাজনীতি আমাৰ কাৰণে বিশেষ প্ৰয়োজন, কিন্তু ৰাজনীতিত এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাটো আমাৰ পক্ষে যোগ্যৰ কাম নহয় বুলি ভাবোঁ। ফটো আপোনালোকে ভালদৰে চাওক। মই সকলো ৰাজনীতি নেতাসকলক কোৱা নাই, তেনেকুৱা একজন ব্যক্তিকহে কৈছোঁ। গতিকে এইজন ৰাজনীতি এজন নেতাই কি কৰিছিলে, সমাজতো গোটেই বস্তুখিনি লুটি পুটি খাইছিল। তাৰ উদাহৰণস্বৰূপে কলগছ ৰুই সৰ্বসাধাৰণ ৰাইজে, কিন্তু কলটো গছৰ ওপৰত উঠি পেলাই এই নেতাজনে গছৰ ওপৰতে আচল কলটো তেওঁহে ভক্ষণ কৰে, বাকী বাকলিবিলাক তলত পেলাই দিয়ে। আৰু এই বাকলিখিনিৰ কাৰণে সৰ্বসাধাৰণ ৰাইজে যিসকলে তাৰমানে কলগছ ৰুইছিল, এইসকলে তাৰমানে সেই বাকলিটোৰ কাৰণেই মাৰামাৰি আৰম্ভ কৰি দিছে। জান্তৱ মানুহ এই জান্তৱ মানুহ আজি আমি সাম্প্ৰতিক সময়ৰ পৰা নহয়, অতীতৰ পৰাই বৰ্তমানলৈকে আমি দেখা পাই আহিছোঁ যে এক শ্ৰেণী যুৱ মানসিকতা, সিহঁতৰ মগজটো যেতিয়া অপাৰেশ্যন কৰি দেখুৱাই দিয়া হৈছিল, তেতিয়া মগজুত খালি হিংস্ৰ জীৱ জন্তুহে বাহ লৈছিল। আৰু সেই মস্তিষ্কৰ দ্বাৰাই এদিনা ৰাজপথত নিৰীহ মানুহক হত্যা কৰিছে। লিখাইছে, আমাকো জীয়াই থাকিবলৈ দিয়ক আৰু আপোনালোকেও জীয়াই থাকক, মানুহে মানুহৰ বাবে, যদিহে অকণনে ভাবে। ভূপেন হাজৰিকাই যিটো গান গাইছিল যে মানুহে মানুহৰ বাবে, আৰু সেই গানৰ অৰ্থটোক লৈ পেলাই এই চিত্ৰখন বনোৱা হৈছিল। এতিয়া দেখোঁ যে ৰাজনীতি তাত ভিতৰত সোমাই যোৱাৰ লগে লগে হিন্দু মুছলমানৰহে কাজিয়া, আৰু এইবোৰ কাজিয়াৰ কাৰণে এতিয়া দুখন সমাজত
এনেকৈয়ে হয়তো ভৱিষ্যত ধ্বংস হৈ যাব পাৰে। গতিকে ইয়াৰ কাৰণে ৰাইজক মানে সচেতন কৰি দিয়া হৈছে যেন ভৱিষ্যতে যেন আমাৰ মাজত তেনে সাম্প্ৰদায়িক সংঘৰ্ষবিলাক নাহে। এটা উদাহৰণ, যিকেইখন ফটো মই বনালোঁ, এইকেইখন ফটোক আপোনালোকৰ সন্মুখত দাঙি ধৰা হৈছে আৰু এই ফটোকেইখনৰ বিষয়বস্তু নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু মই এই ছবিৰ মাজেদিয়ে তাৰমানে এই ছবিৰ প্ৰতিফলনখিনি মানে দেখুৱাৰ চেষ্টা কৰিছোঁ। মই এই মানিকপুৰ চিত্ৰলেখা আৰ্ট ইনষ্টিটিউটখন স্থাপন কৰাৰ পিছৰ পৰা যথেষ্ট আমাৰ সমাজৰ পৰা অৰিহণা পাইছোঁ, সাহস পাইছোঁ। আৰু তেখেতৰ অবিহনে তাৰমানে মই আধৰুৱা হৈ থাকিলোহেঁতেন। আজি বৰ্তমানৰ সমাজখনে আমাক যথেষ্টই মানে গুৰুত্ব সহকাৰে মৰম স্নেহ যাচিছে। তেখেতসকললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।